back নারী নির্যাতন বন্ধ করো নারীর উপর অমানবিক অত্যাচার বন্ধ করো মুসা জিন্দাবাদ সরকার হায় হায় ট্যাক্স ব্যাপারী হুঁশিয়ার অসামাজিক কার্যকলাপ বন্ধ করো সরকার হায় লগতে এই অঞ্চলত চলা মদ জুৱা ভাং ইত্যাদি যি অসামাজিক কাৰ্যকলাপ আছে সেইসমূহ বন্ধ কৰিব লাগে লগতে আমি দেখা পাইছো যে ইতিমধ্যে কিছুমান বিশেষ সংগঠনৰ নেতৃত্বই উজনি অসমত আমাৰ সংখ্যালঘু মানুহখিনিক বিভিন্ন ধৰণৰ ভাবুকি দিয়া প্ৰদান কৰা হৈছে যেহেতু ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠী মিলনভূমি হৈছে অসম আজি এখন জিলাৰ পৰা আন এখন জিলালৈ অৰ্থাৎ উজনিলৈ যদি আমাৰ শ্ৰমজীৱী মুছলিম ৰাইজ যদি তাত কাম কৰিব গৈছে সেই মানুহখিনিক অত্যাচাৰ কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলে গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম আৰক্ষীক আমি আহ্বান জনাওঁ যিসকলে ইতিমধ্যে ভিডিঅ' কৰি ভাইৰেল কৰিছে আমি এটা বিশেষ ছাত্ৰ সংগঠনৰ ফেচবুক লাইভ দেখা পাইছিলোঁ সেই জিলা সমিতিৰ যিকেইজনে ফেচবুক লাইভৰ জৰিয়তে সেই মানুহখিনিক ভাবুকি প্ৰদান কৰি আহিছে ঘৰে ঘৰে গৈ সিহঁতক কাৰায়ত্ব কৰিব লাগে আৰু এওঁলোকক দৃষ্টান্তমূলক শাস্তিৰ আমি দাবী কৰিছোঁ কাৰণ এইখন ভাৰতবৰ্ষ ইয়াত সকলো জাতি জনগোষ্ঠীৰ থকাৰ অধিকাৰ আছে গতিকে আপোনালোকক আইন হাতত লোৱাৰ অধিকাৰ কোনে দিলে গতিকে ইয়াৰ আমি উচিত তদন্ত বিচাৰিছোঁ অন্যথা আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু হাত সাবটি বহি নাথাকোঁ। নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।